নমস্কাৰ, মই এজন জলমিত্ৰৰ হওঁ। আজি মই ফেচবুক লাইভত আহিছোঁ। কেইটামান আমাৰ অসমত যিমান জলমিত্ৰ আছে তাৰ কিছুমান গুৰুত্বৰ কথা কাৰণে মই আজি লাইভত আহিছোঁ। প্ৰথম কথাটো হ'ল, আমাৰ এই যে জলমিত্ৰখন আঁচনিখন আমাৰ চৰকাৰে দিছে, এই আঁচনিখন এতিয়ালৈকে বহু কাম আধৰুৱা হৈ আছে। আধৰুৱা হোৱাৰ কাৰণটো হ'ল, এই জলমিত্ৰত যিবিলাক ঠিকাদাৰহঁতে কাম কৰিছিলে সিহঁতৰ পইচা বন্ধ কৰি দিছে কাৰণে কামকেইটা আধৰুৱা হৈ আছে। দ্বিতীয় কথাটো হ'ল, আমাৰ যিটো জলমিত্ৰৰ কাৰণে বা জল জীৱন আঁচনিৰ কাৰণে স্কিমখন চলাবৰ কাৰণে আমাক যেনেকৈ 50 ফাইনেন্সৰ পৰা টকা দি আছে, এইটো পঞ্চায়তৰ জৰিয়তে দি আছে। যিমান টকা দি আছে, এতিয়া বৰ্তমান মই এজন জলমিত্ৰৰ হওক, মোৰ নিজৰ জলমিত্ৰ এখন আছে, মই চলাই আছোঁ। তাৰ পৰাই মই মাহেকে 6,500 টকা পাই আছোঁ। এতিয়া কথাটো হ'ল, এই 6,500 টকা দি আমাৰ পৰিয়াল চলাব পাৰিম নে কিবা কৰিব পাৰিম, তো চৰকাৰে অলপ গুৰুত্ব দিব লাগে। আৰু আমাৰ এই পইচাখিনি যেন আমাক দি আছে 50 ফাইনেন্সৰ পৰা, এই 50 ফাইনেন্সৰ পৰা যেন দি আছে, ইয়াত কথা